আৰু আনহাতেদি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যমত তেখেতে এটা পোষ্ট আগবঢ়াই দিছে এনেকৈ অৰ্থাৎ মিটিঙৰ পিছে পিছে তেখেতে এই পোষ্টটো আগবঢ়াইছে ডাইচ ইত্যাদি ইত্যাদি ডকুমেণ্টছবোৰ অচিৰেই চোৱাৰ কাম আৰম্ভ কৰিব আৰু এটা ভাল ইতিবাচক বাৰ্তা সোনকালে আহিব। নমস্কাৰ, আপোনালোকে চাই আছে এবি লাইভ 24। আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় নেতৃবৃন্দৰ মাজৰ পৰা এটা সজাতি দল জনতা ভৱনত শিক্ষামন্ত্ৰীৰ সৈতে সন্মিলিত হয়। নিশ্চয় মোৰ কাষতে এখন পত্ৰ চাই আছে, এইখন চৰকাৰী পত্ৰ, ছেক্ৰেটাৰিয়েট অফিচৰ পৰা অহা পত্ৰ আৰু এই পত্ৰৰ দ্বাৰাই আমন্ত্ৰণ জনোৱা হৈছিল সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰেছিডেণ্ট বা সভাপতিলৈ এই আমন্ত্ৰণ আহিছিল আৰু সেই মৰ্মে আজি ৩ আগষ্ট তাৰিখ সন্ধিয়া ৭ বজাত শিক্ষামন্ত্ৰীৰ সৈতে সন্মিলিত হয় নেতৃবৃন্দ। তেখেতসকলে শিক্ষামন্ত্ৰীৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে বুলি সদৰি কৰিছে, ইতিমধ্যে জনাইছে এটা সৌহাৰ্দ্যপূৰ্ণ ভাল ইতিবাচক এটা আলোচনা হোৱা বুলি তেখেতসকলে কিন্তু ইতিমধ্যে জনাইছে। ইয়াৰ মাজতে কিন্তু সভাপতি হৰমোহন বৰা ডাঙৰীয়াই কিন্তু এটা কথা কৈছে, এটা অডিঅ' প্ৰেৰণ কৰিছে, অডিঅ' এটা দিছে যে যিহেতুকে অহাকাইলৈ হাইস্কুল শিক্ষক সংস্থাৰ এটা সভা হৈ আছে আৰু সেই সভালৈ যাতে আমাৰ এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ কোনো শিক্ষক গৈ তাত মিলিত নহয়। আৰু তেখেতে কি কৈছে অডিঅ'টো শুনিলে আপোনালোকে গম পাব। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 চনৰ বঞ্চিত শ্ৰদ্ধাৰ শিক্ষক কৰ্মচাৰীসকল সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা পৰহি আমি এখন গুগল মিট কৰিছিলোঁ, অনলাইন সভা। এই অনলাইন সভাত মই বুকত হাত দি আপোনালোকক কৈছিলোঁ যে আমাক শিক্ষামন্ত্ৰী মহোদয়ে 2 দিনৰ ভিতৰতে মাতিব আৰু আমাৰ যিটো সমস্যা, এই সমস্যাটোৰ গতি সম্পৰ্কত অৰ্থাৎ 2017 চনৰ এই আইনখন সংশোধন সম্পৰ্কত বা আমাৰ সমস্যাটোক সমাধানৰ এটা গতি দিবৰ কাৰণে আমাৰ লগত যে এটা পজিটিভ আলোচনা হ'ব এই কথাটো আপোনালোকক ব্যক্ত কৰিছিলোঁ আৰু এটা আহ্বান জনাইছিলোঁ আমাৰ অপ্ৰাদেশিকৃত যিখিনি হাইস্কুল, এই হাইস্কুলৰ শিক্ষক কৰ্মচাৰীসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকে কোনো কাৰণতে এই আমাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা এজনে প্ৰায় মই নাম ধৰি নকওঁ, বেপাৰী দুজন বেপাৰী শিক্ষক বনিয়া, আৰু এই বনিয়া শিক্ষক দুজনৰ কথাত আপোনালোকে হ'লগৈ কোনো কাৰণতে তেওঁলোকে পতা যিখন সভা, এই সভাখনলৈ নাযাব। এই সভাখন এখন হ'ল পইচা ঘটা এখন জাল, পইচা ঘটা জাল। তেওঁলোকে এখন ফৰ্মেট দিছে, এই ফৰ্মেটখনৰ জৰিয়তে এটা পইচা কালেকশ্যনৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা প্ৰস্তুতি চলাইছে। গতিকে এই জালখনত আপোনালোকে ভৰি নিদিব বুলি মই বাৰে বাৰে আপোনালোকক আহ্বান জনাইছিলোঁ। কাৰণ আমি 2021 চনৰ পৰা সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই নিৰন্তৰভাৱে আমি আন্দোলন কৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, ধৰ্ণা কাৰ্যসূচীত দিল্লীত গৈছোঁ, 19 দিন অনশন কৰিছোঁ আৰু এই গোটেই কাৰ্যক্ৰমণিকাত এই দুজন ভণ্ড নেতা দুজনৰ ভূমিকা আপোনালোকে সকলোৱে জানে। দুটাকে আমাৰ কাৰ্যসূচী এই ভণ্ড নেতা কেইজনমানৰ কাৰণে আমাৰ বিফল হৈছে। শেহতীয়াকৈ অসম চৰকাৰে এই গোটেই কথাখিনি বুজি পাইছে, কোন কেইজন নেতা কোনে কেনেধৰণৰ কাম কৰি আমাৰ এই সমস্যাটোক এটা সমস্যা হিচাপে ৰাখি শিক্ষকসকলক বা বিপথে পৰিচালিত কৰি আহি আছে। এই কথাখিনি ইতিমধ্যে চৰকাৰেও গম পাইছে। আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এটা বিস্তাৰিত আলোচনা হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আৰু এই আলোচনাটোত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে গম পালে যে আচলতে যিটো সদৌ অসম অপ্ৰাদেশিকৃত হাইস্কুল সংস্থাৰ নাম লৈ ইমান দিনে ভণ্ডামি কৰি অহা এই যি 2-4জন শিক্ষক আছে, তেওঁলোকৰ আচল চৰিত্ৰ গম পালে আৰু তেওঁলোকে এতিয়া শেহতীয়াকৈ যে
অসম হাইস্কুল শিক্ষক সংস্থাৰ বেনাৰত বা তেওঁলোকৰ তাত ঢোকা থাকি তেওঁলোকৰ তাত চাকৰ থাকি তেওঁলোকৰ তাত কেৰাণী কাম কৰি এতিয়া উপসমিতিৰ দাবী উপসমিতিৰ নাম লৈ যাই গৈছে। এই কথাখিনি শিক্ষামন্ত্ৰী মহোদয়ে গম পালে আৰু এইটো কথাও গম পালে যে বিপুল শৰ্মা আৰু নুৰমান আলী, মই নামটো ক'লোঁ, এই দুজন মানুহ যে আচলতে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি সম্পাদক নহয়, তেওঁলোক হ'ল সদৌ অসম অপ্ৰাধিকৃত হাইস্কুলৰ কেছ কৰা কমিটিৰ সভাপতি সম্পাদক। এই কথাটো আজি অসম চৰকাৰে বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে গম পালে আৰু গোটেই লিষ্টখনে তেওঁৰ হাতত অৰ্পণ কৰা হ'ল মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত। গতিকে কোনে কোনে কেছ কৰিছে, কোনে কোনে কেছ কৰা নাই, এতিয়া শিক্ষামন্ত্ৰী মোটামুটি তেখেতৰ নখদ ভৱনত থাকিব, তেওঁলোকে গম পাইছে। আমিও নিজে যিকেইজন নিজকে নেতা বুলি আমাৰ এই শিক্ষকসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছিল, এই মানুহকেইজনক তথ্য সহকাৰে তেওঁলোকে যে হাইকোৰ্টত কেছ কৰি থৈ দিছে, কেছ কমিটিৰ যে তেওঁলোক মানুহ, এই তথ্য সহকাৰে তেওঁলোকক দেখুৱাই দিয়া হৈছে। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বৰ ধুনীয়া এটা মিচিকীয়া হাঁহি মাৰি এই কথাখিনি শুনিছে। আৰু আপোনালোকক মই সঁচাকৈ কৈছোঁ, আপোনালোকে এই কালিৰ যিখন সভা মানে টকা মানে বৰঙণি সংগ্ৰহৰ কাৰণে বা টকা সংগ্ৰহৰ কাৰণে যিখন সভা অহাকালি পাতিছে, এই সভাখনত যাতে কোনো হাইস্কুলৰ শিক্ষক নাহে। আৰু মই গম পাইছোঁ কিছুমান ধেমাজিৰ পৰা বা হোজাইৰ পৰা কেইজনমান শিক্ষক ইতিমধ্যে আহি আছে বুলি গম পাইছোঁ। আপোনালোকক মই কাটৰে আহ্বান জনাইছোঁ যে আপোনালোকে যদি আচলতে আপোনালোক কেছ কৰা কমিটিৰ মানুহ বা হাইকোৰ্ট কৰিছে, আপোনালোকে আহক, আমাৰ কৰিব লগা একো নাই। কিন্তু কেছ নকৰা, হাইকোৰ্ট নকৰা কোনো হাইস্কুলৰ শিক্ষক যাতে এই সভাখনলৈ নাহে, তাৰ কাৰণে মই সকলোৰে ওচৰত মই সবিনয়ে আহ্বান জনালোঁ। ধন্যবাদ। হয় ছাৰ বাইদেউসকল, নিশ্চয়কৈ আপোনালোকে গম পালে বৰা ডাঙৰীয়াই কি কৈছে। আৰু আনহাতেদি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যমত তেখেতে এটা পোষ্ট আগবঢ়াই দিছে এনেকৈ, অৰ্থাৎ মিটিঙৰ পিছে পিছে তেখেতে এই পোষ্টটো আগবঢ়াইছে যে আজি জনতা ভৱনলৈ মোক সাক্ষাৎ কৰিবলৈ অহা সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দল এটাৰ সৈতে তেওঁলোকে উত্থাপন কৰা শিক্ষানুষ্ঠান প্ৰাধিকৰণ বিষয়টোৰ সন্দৰ্ভত মত বিনিময় কৰোঁ। ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ দিশত গুৰুত্ব আৰোপ কৰি আহিছে। এই ক্ষেত্ৰতো সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাব। বিশেষ সূত্ৰে গম পোৱা গৈছে যে নিশ্চয় অচিৰেই অফিচিয়েলি ইণ্টাৰনেলি এটা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট হ'ব আৰু সেয়া যিকোনো প্ৰকাৰে হয়তো আমাৰ শিক্ষকসকলেও জানিব পাৰে, নাজানিব পাৰে, এটা ৰিপৰ্ট উলিয়াই ল'ব আৰু ডাইচ ইত্যাদি ডকুমেণ্টছবোৰ অচিৰেই চোৱাৰ কাম আৰম্ভ কৰিব আৰু এটা ভাল ইতিবাচক বাৰ্তা সোনকালে আহিব। আৰু যি কি নহওক সকলোৰে মংগল কামনা কৰি আজিলৈ ইমানতেই ৰাখিছোঁ। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।